এইবাৰ শুকুৰালীয়ে পলুৱাই নিলে 2 সন্তানৰ মাতৃক। শুকুৰালীৰ এনে জঘন্য কাণ্ডৰ পিছতেই এটা দুৰ্ভগীয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। 21 জুলাই পুৱতি নিশা এইগৰাকী বোৱাৰীয়ে পলাই পত্ৰং দিছে শুকুৰালীৰ লগত। এই অভিযোগ আমাৰ নহয়, মহিলাগৰাকীৰ ভুক্তভোগী স্বামীৰ পৰিয়ালে উত্থাপন কৰিছে এই অভিযোগ। শুকুৰালীয়ে প্ৰেমৰ জালত পেলাই পলুৱাই নিলে মিনুৱাৰা পাৰবিন নামৰ এইগৰাকী মহিলাক। পৰিয়ালৰ লোকৰ অভিযোগ মতে বিগত কেইবাহ মাহ ধৰি স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ সুযোগ সন্ধানী শুকুৰালীৰ প্ৰেমত পৰিছিল এইগৰাকী বোৱাৰী। কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ভলুকাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ভলুকাবাৰী গাঁৱৰ শ্বহীদুল ইছলামৰ পত্নী তথা এটি 2 বছৰীয়া আৰু আন এটি 4 বছৰীয়া সন্তানৰ মাতৃ মিনুৱাৰা পাৰবিনে 2 সন্তানক অকলশৰে ঘৰত থৈ প্ৰায় 10 দিন ধৰি সন্ধানহীন হৈ আছে। প্ৰেমৰ বাবে 2 বছৰীয়া কণমানি সন্তানক ত্যাগ কৰা পাখণ্ড মাতৃ মিনুৱাৰা পাৰবিনৰ কৰ্মকাণ্ডত সম্প্ৰতি সমগ্ৰ ভলুকাবাৰী গাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে জৰখিমুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে স্থানীয় আৰক্ষী নাইবা পৰিয়ালৰ 9395177698 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ফুলকামাৰীত মোৰ সৰু ভণ্টিজনক বিয়া দিছিলোঁ আৰু মানে হঠাৎকে 2 দিন আগত মই তাৰমানে দূৰত আছিলোঁ। মই দূৰত থাকান্তে মই তাৰমানে কথাটো মানে খবৰ পালোঁ। খবৰ পাই পেলাই ঘৰত আহিছোঁ। আজি 2 দিন হ'ল। 2 দিন ধৰি খবৰ পাওঁ। তাৰপিছত মোৰ সৰু ভণ্টিজনীক তাৰমানে এই আমাৰ গাঁৱৰ এটা চুবাহানৰ ল'ৰা শুকুৰালী নাম, সি ফুচলাই কেনেকৈ মানে নিচাযুক্ত কিবা হেৰি কৰি পেলাই মানে সিক মানে জোৰ জবস্তি কৰি পেলাই মাৰুতি লৈ পেলাই ঘৰৰ কাষতে মানে সিহঁতে কিবা প্লেনিং কৰি লৈছিল আৰু লৈ গৈ পেলাই তাৰপিছত উঠাই পেলাই বেংগলোৰত লওঁ বুলি গম পালোঁ। তাৰপিছত আমি ইয়াৰ পৰা ফোনাফোনি কৰি পেলাই খবৰ ল'লোঁ। খবৰ লোৱাৰ পাছতে এবাৰ তাৰ পৰা মানে নিখোজ হৈ গ'ল। এবাৰ ভালকৈ আৰু খোজ কৰি চালোঁ, এতিয়া গুৱাহাটীত থকা বুলি গম পাওঁ। এতিয়া গুৱাহাটীত আছে, ক'ৰবাত আছে, মানে ইমান ফোন মাৰিলে মানে ইমান ভালকৈ নাপাওঁ, নাম্বাৰ ব্লক কৰি থৈছে। এবাৰ আমি ৰাইজকে মানে এইখিনি জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আমাৰ মানুহখিনি আমাৰ মানে উপস্থিত কৰিবৰ কাৰণে আপোনালোকে অলপ মানে সহায় কৰিব আৰু তো আপোনালোকৰ স্কেনাৰত মানে মই ফোন নম্বৰখন দি দিম। সেইটো আপোনালোকে ক'ৰবাত দেখা পালি, লগ পালি মানে আপোনালোকে মানে আমাক ইনফৰমেশ্যনখন দিব আৰু। 1 মাহ মান হ'ল ফোনত কথা পাতি থাকে। তাৰপিছত মই 2 দিন কৈছোঁ বোৱাৰীটোক যে তুমি কাৰ লগত ইমান ফোনত কথা পাতি থাকা, ল'ৰাটোতো ঘৰত নাথাকে। তাৰপিছত কৈছে মাৰ লগত কথা পাতি আছোঁ। নাই কৈছে মাৰ লগত কথা পাতি আছোঁ, তেতিয়া মই কি সন্দেহ বুলি ভাবিম নেকি। তাৰপিছত 2 দিন আকৌ এই ল'ৰাটো আমাৰ ঘৰত আহিছে। মই সুধিছোঁ, মইতো ল'ৰাটোক চিনি নাপাওঁ। মই সুধিছোঁ এইটো তোমাৰ কি হয়? কয় আমাৰ খুৰা হয়। এদিন চাহ তাহ বনাই খুৱাইছে, খুৰা বুলি কৈছে কাৰণে মই একো কোৱা নাই তাক। তাৰপিছত 3 দিনৰ মূৰত সেই মাৰুতি এখন আনি কিনি আমাৰ এই ইয়াতে এটা দোকান আছে, সেই দোকানৰ কাষত মাৰুতিটো থৈ তাৰপিছত ৰাতি 3টামান বজাত ইয়াক ফোনত কথা পাতিছে, ফোনে যোগাযোগ কৰিছে সিহঁতে। আৰু 3টামান বজাত বোৱাৰীটো ঘৰত চিটকাৰি মাৰি ল'ৰাটোক আৰু আমাৰ ল'ৰাটোক আপিটোক ঘৰত খুৱাই থৈ কিনি বাহিৰত চিটকাৰি মাৰি গুচি গৈছে। ল'ৰাটোক মানে আপোনাৰ নাতিনি? এই ল'ৰাটোক। নিউজ ডেস্ক ৰিপোৰ্ট, আমাৰ খবৰ।